আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বৰ্তমান সময়ত ৰিলেশনশ্বিপত থকাটো তেনেই সাধাৰণ কথা। আৰু ৰিলেশনশ্বিপত থকা মানে শাৰীৰিক সম্পৰ্ক হোৱাটো এটা সাধাৰণ কথা যেনে হৈ পৰিছে বৰ্তমান সময়ত। আপোনালোকো বাৰু ৰিলেশনশ্বিপত আছে নেকি? বিশেষকৈ ছোৱালীসকল বা বিশেষকৈ মহিলাসকলে এই ভিডিঅ'টো চোৱাটো খুবেই প্ৰয়োজনীয়। মহিলাসকলৰ কাৰণে বা ছোৱালীসকলৰ কাৰণে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা এটা বিশেষ নিৰ্দেশনা জাৰি কৰিছে, যিসকল লোকে নেকি বিশেষকৈ ক'বলৈ গ'লে ৰিলেশনশ্বিপত থাকে। আপুনি যদি ৰিলেশনশ্বিপত আছে, আপোনাৰ যদি বন্ধুবৰ্গ কোনোবা ৰিলেশনশ্বিপত আছে, তেন্তে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজি এটা অন্য ধৰণৰ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো। তো গোটেই খবৰটো জানিবৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্ত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰো আজিৰ ভিডিঅ'। কোনো এটা ল'ৰা বা কোনো এজনী ছোৱালী যেতিয়া নেকি ৰিলেশনশ্বিপত থাকে, তেতিয়া কি হয়, তেওঁলোকৰ মাজত শাৰীৰিক সম্পৰ্কটো আপোনা আপুনি হৈ যায়। কিছু কিছু ক্ষেত্ৰত নহয়, কিন্তু কিছু কিছু ৰিলেশনশ্বিপত আপোনা আপুনি দুয়োজনৰ সন্মতি সাপেক্ষে ফিজিক্যাল ৰিলেশন বা শাৰীৰিক সম্পৰ্কটো হৈ যায়। আৰু বৰ্তমান সময়তো প্ৰায় সকলো লোকৰে শাৰীৰিক সম্পৰ্ক হৈ যায়। এতিয়া এনেকুৱা নহয় যে শাৰীৰিক সম্পৰ্ক হলেই কোনো এটা ল'ৰা বা কোনো এজনী ছোৱালীৰ ভাল পোৱাত বা বিভেদ নাহিব পাৰে বা ব্ৰেকআপ নহব পাৰে, এইটোতো কোনো কথা নাই, নহয় জানো? মানুহৰ মনৰ কথা। গতিকে শাৰীৰিক সম্পৰ্ক হোৱাৰ পাছতো হয়তো ব্ৰেকআপ হ'ব পাৰে, সেইটো সাধাৰণ কথা। কিছু কিছু লোকে কি কৰে, শাৰীৰিক সম্পৰ্ক কৰাৰ পাছত যেতিয়া নেকি ল'ৰাটোৰ লগত ব্ৰেকআপ হয়, তেতিয়া ছোৱালীজনীয়ে কাৰোবাৰ উচতনিত পৰি বা কোনো এগৰাকী মহিলাই কাৰোবাৰ উচতনিত পৰি ল'ৰাজনৰ ওপৰত অভিযোগ আনে যে সেই ল'ৰাজনে মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰি এতিয়া মোক এৰি দিছে বা মোৰ লগত ব্ৰেকআপ কৰিছে বা তেখেতৰ ওপৰত ধৰ্ষণৰ অভিযোগ আনিবৰ কাৰণে চেষ্টা কৰে। তেনেকুৱা আমাৰ অসমতো আপোনালোকে বহু ধৰণৰ কেছ শুনা পায়। ৰিসেন্টলি এটা কেছ শুনা পাইছিলে, যিটোৰ বিষয়ে মই আপোনালোকক বিতংকৈ বা ডাইৰেক্টলি কৈ নিদিওঁ, কিন্তু আপোনালোকে সকলোৱে জানিছিলে তেনেকুৱা ধৰণৰ এটা ঘটনা, য'ত নেকি এগৰাকী ছোৱালীয়ে এজন পুৰুষৰ ওপৰত এলিগ্ৰেশ্যন লগাইছিলে যে ভাল পাই থকাৰ অৱস্থাত মোক ল'ৰাজনৰ সৈতে শাৰীৰিক সম্পৰ্ক হ'ল আৰু তাৰ পাছত মোক প্ৰতাৰণা কৰিলে। তো এনেকুৱা ধৰণৰ বহুতো গোচৰ অভিযোগ হয়, বহুতৰ কথাত লাগি বহুতে অভিযোগ দাখিল কৰি দিয়ে। ঠিক তেনেকুৱা ধৰণৰ এটা গোচৰ গৈ পাইছিলে সুপ্ৰিম কোৰ্টত। ছোৱালীজনীয়ে ল'ৰাজনৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা বা ভাল পাই থকাৰ অৱস্থাত জোৰ জবৰদস্তি কৰাৰ অভিযোগ দিছিলে ব্ৰেকআপ হোৱাৰ পাছত। তাৰপাছত সুপ্ৰিম কোৰ্টে কৈছে, এটা বিশেষ জাননী জাৰি কৰা, এটা নিৰ্দেশনা জাৰি কৰিছে সুপ্ৰিম কোৰ্টে। গতিকে এই নিৰ্দেশনাটোৱে আপোনালোকে জনাটো দৰকাৰ, ল'ৰাও জনা দৰকাৰ, ছোৱালীও জনা দৰকাৰ। সুপ্ৰিম কোৰ্টে কৈছে যেতিয়া নেকি এজন ল'ৰা আৰু এজনী ছোৱালীয়ে যিকোনো এটা ৰিলেশ্যনত থাকে, এটা সম্পৰ্কত থাকে, আৰু সেই সম্পৰ্কত যেতিয়া তেওঁলোকৰ দুয়োজনৰ সন্মতিত তেওঁলোকৰ মাজত ৰিলেশ্যন হয় বা শাৰীৰিক সম্পৰ্ক হয়, তেতিয়া সেই শাৰীৰিক সম্পৰ্ক কোনো ছোৱালী বা কোনো মহিলাই কিন্তু যৌন নিৰ্যাতনৰ ৰূপ দিব নোৱাৰিব বুলি জনাইছে, বা সেই পুৰুষজনৰ ওপৰত বা সেই ল'ৰাজনৰ ওপৰত ধৰ্ষণৰ অভিযোগ আনিব নোৱাৰিব ব্ৰেকআপ হোৱাৰ পাছত। এনেকুৱা বহুতো আজিকালি কেছ পোৱা যায়। বহুতে পইচাৰ কাৰণে কৰে, বহুতে আকৌ কি কৰে, যদি ল'ৰাজনৰ অকণমান ধৰি লওক ইমেজ থাকে, অলপ যদি ভাল ৰেংকৰ ল'ৰাজন হয়, তাৰ ইমেজ ধ্বংস কৰিবৰ কাৰণে বহুতে তেনেকুৱা ধৰণৰ কৰে। তো সেই কাৰণে সুপ্ৰিম কোৰ্টে এইটো ক্লিয়াৰ কৰি দিছে যে কাৰণ তোমালোকে দুয়োজনে ৰিলেশ্যনত আছিলে, দুয়োজনৰ সন্মতি সাপেক্ষে তোমালোকৰ মাজত কিবা এটা হৈছিলে, এতিয়া কিবা এটা হোৱাৰ পাছত সেইটোক তোমালোকে এটা বেয়া ৰূপ দিবলৈ চেষ্টা কৰিলে সেইটো কেনেকৈ হ'ব? সেইটোতো নহ'ব, কাৰণ ৰিলেশ্যনত থকাৰ অৱস্থাত তুমিও সন্মত আছিলা তাৰ লগত শাৰীৰিক সম্পৰ্ক কৰাৰ ক্ষেত্ৰত। আৰু ভাল পালেই যে বিয়া পাতিব লাগিব সেইটোতো ক'তো এনেকুৱা ধৰণৰ আইন নাই, ক'তো লিখা নাই যে ভাল পোৱা মানে আৰু বিয়া, বা বিয়া মানে আৰু ভাল পাই বিয়া হোৱা, তেনেকুৱা ধৰণৰতো কোনো কথা নাই। ভাল পাইছে, কাইলৈ বেয়া পাবও পাৰে, গতিকে এৰি দিব পাৰে, সেইটো কোনো ডাঙৰ কথা নহয়। তো বন্ধু বান্ধৱীসকল, এইটো এটা খুব গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা। আপোনালোক সকলোৱে জানি থোৱাটো দৰকাৰ। কোনোবাই যদি কৰিম বুলি ভাবি আছে তেনেহলে এইটো অপচেষ্টা কৰা হ'ব, আপোনালোকে তেনেকুৱা ধৰণৰ কাম কাজবিলাক নকৰিব। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা বিদায় মাগিছো। ধন্যবাদ। জয় অসম।